আজি এয়া পচলা, হাঁহ মাংস আৰু মচুৰ দালি দেই। মচুৰ দালিৰ লগত বনাম ৰাতি সাঁজৰ কাৰণে। চাই থাকিব দেই। এয়া ভীমকলৰ পচলা ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপাছত হাঁহ মাংস আৰু মচুৰ দালিৰ লগত ধুনীয়াকৈ বনাই খাম আৰু দেই। চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিও এয়া ৰাতি সাঁজৰ যা যোগাৰ চলাই আছোঁ। তাকে বোলো আপোনালোকক অকণমান দেখাওঁ। আজি বনাম মই কৈছোঁৱে পাতি হাঁহৰ মাংস, তাৰপিছত এইফালে পচলা আৰু মচুৰ দালি। মচুৰ দালিখিনি মই অলপ আগত তিয়াই থৈছোঁ। আজি এনেকৈ বনাম। কেতিয়াবা বাৰু আপোনালোকে খাইছেনে মচুৰ দালি, পচলা আৰু মাংস? ধুনীয়া হয় কিন্তু খাবলৈ। যদি নাই খোৱা খাব দেই, কেতিয়াবা বনাই। তাৰপিছতে মই মানে মাংসখিনি আকৌ এনেকুৱা দেখি আপোনালোকে ভাবিছে যে ভজা নহয়। মই মানে কাৰেণ্টৰ লুকা ভাকু যে, গৰম দিনত কাৰেণ্টৰ লুকা ভাকুৰ কাৰণে ময়ো টেঙৰামি কৰি এইখিনি আধা ফ্ৰাই কৰি থৈছিলোঁ। সেই নহ'লে গোন্ধাই যাব যে, গৰমো বেছি। কাৰেণ্টটো যেতিয়া চোন যায়গৈ, এঘণ্টামান নাহে। সেইকাৰণে এইখিনি মই ফ্ৰাই কৰি থৈ এতিয়া বনাম আৰু। চাই থাকিবচোন দেই, আৰু আপোনালোকেও জনাব কি কি বনাইছে। মচুৰ দালিখিনি মাংসটো ফ্ৰাই হোৱাৰ পাছত দি দিছোঁ। তাৰপিছত এয়া দি পচলা ধুনীয়াকৈ গোটেইখিনি সিজি থাকিব। এতিয়া পানীটো নিদিওঁ। যেতিয়া পচলা পানীটোতে মানে এইখিনি সিজিব, পচলাৰ পৰা পানী ওলাব যে, পানীখিনিতে মাংসখিনি আৰু দালিখিনি সিজিব। তাৰপিছত অকণমান পানী দিম আৰু এয়া চাওকচোন, পচলাৰ পৰা ওলোৱা পানীখিনিতে ধুনীয়াকৈ এইখিনি সিজি গৈছে। তাৰপিছত মই ইয়াত এতিয়া দেখিছোঁ ধুনীয়াকৈ পচলা, এইখিনি পচলা পানী মই এতিয়া পানী দিয়াই নাই, দিমহে আৰু। সেইকাৰণে মই পানী অকণ বহাই দিছোঁ। এতিয়া মই অকণমান পানী দি দিম এতিয়া। এতিয়া পচলা পানীখিনি শুকাই গৈছে, সেইকাৰণে মই ইয়াত অকণমান পানী দিছোঁ। এয়া পচলা, মচুৰ দালি আৰু মাংস ইতিমধ্যে ৰেডি হৈ গৈছে, খাব পৰা হৈ গ'ল। এয়া চাওকচোন কি ধুনীয়া হৈছে কালাৰটো ন। এয়া দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমান ধুনীয়াই হ'ব। আপোনালোকে যদি কেতিয়াবা নাই খোৱা, খাই চাব দেই। মচুৰ দালিৰ লগত পচলা, হাঁহ মাংস। আৰু কেনেকুৱা পালে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। শুভৰাত্ৰি। বাই বাই।